কৈছে যোৱাবাৰ ষষ্ঠীৰ দিনা আমাৰ এজন এক্টিভ কৰ্মী মেম্বাৰ এজনৰ মৃত্যু হৈছে আৰু আজি সপ্তমী তিথি কালি ৰাতিলৈকে আমাৰ লগত কাম কৰি থকা এজন সদস্যৰ আজি পুৱা মৃত্যু হৈছে 2 বছৰত দুজন আমি কমিটিৰ মেম্বাৰ হেৰুৱাইছোঁ আপুনি যেতিয়া কথাকিটা ক'লে আমাৰ হৃদয়ত চুই গৈছে কিবা আমাৰ ভুল হৈছে নেকি কি ভুল হ'ব পাৰে মই ক'লো ছটা বস্তুটো বিভিন্ন ছিদ্ৰ থাকিব পাৰে স্থান কাল দ্ৰব্য বৈদিক পন্থৰ মতে চতুৰ বৰ্ণ থাকি পেলাই তেনেধৰণে আহৰণ কৰিবলৈ দিছে কাৰোবাক যদি জোৰ জবজ ডনেশ্যন বিচাৰি আনি কাৰোবাৰ মূৰত কঁঠাল ভাঙি যদি কাম কৰিছে তেতিয়াহ'লে গণ্ডগোল বুজি পাইছে না দেখুৱাইতো অনুষ্ঠানটো পাতিছা কিন্তু কঁঠালটো কাৰ মূৰত ভাঙিছা নিজে এটকাও নুলিয়াই বেলেগৰ ওপৰত আনি পেলাই আমাৰ প্ৰায়বিলাক অনুষ্ঠান তেনেকুৱা হৈছে নিজে পকেটৰ পৰা এটাও নিদিয়ে বেলেগৰ মূৰত কঁঠাল ভাঙিব যায় আৰু মই ক'লো যে আটাইতকৈ ডাঙৰ কথা হৈছে মন্ত্ৰ উচ্চাৰণটো শুদ্ধ হ'ব পাৰিছে নাই আপোনালোকে জানি আচৰিত হ'ব আপোনালোকে জানেই চাগে অসম চৰকাৰে দুটা ডাঙৰ যজ্ঞ পাতিছিল এটা আছিল নমামি ব্ৰহ্মপুত্ৰ আৰু এটা হৈছিল ৰুদ্ৰ যজ্ঞ হয়নে নহয় এই দুইটা যজ্ঞত আপোনালোকে তেতিয়াৰ যদি নিউজ পেপাৰ চাই তেতিয়া পাব যে তাত যিমানবিলাক পুৰোহিত লগাইছিল সব বাহিৰৰ পৰা আনিছে কাশী বাৰাণসীৰ পৰা আনিছে হয়নে নহয় কিয় আনিছে তাৰ পৰা কি বুজি মানুহ তাৰ মানে অসমত সেই কামভাগ চলাব পৰা তেনেকুৱা উপযুক্ত পুৰোহিত হায়াৰ কেতিয়া কৰে আপুনি ফুটবল যেনিবা এটা টিম বনাইছে আপোনাৰ গাঁৱৰ এতিয়া যে হায়াৰ কৰে যে 2-4টা বাহিৰৰ কিয় তাৰমানে 2-3টা তেনেকুৱা নাই হয়তো বেকত খেলা নাই গতিকে বেলেগ এজন হায়াৰ কৰিছে ফ্ৰণ্টত খেলা নাই বেলেগ এজন হায়াৰ কৰিছে গোলকিপাৰ নাই বেলেগ এজন হায়াৰ কৰিছে নথকা বস্তুহে হায়াৰ কৰে যেতিয়া বাৰাণসীৰ পৰা আনিছে গয়াৰ পৰা আনিছে বা বৃন্দাবনৰ পৰা আনি পেলাই কৰাইছে তাৰ মানে অসমত প্ৰপাৰভাৱে মন্ত্ৰ উচ্চাৰণ কৰি বৈদিক অনুষ্ঠান কৰিব পৰা তেনেকুৱা বিপ্ৰ নাই থকা হ'লে কৰিলেহেঁতেন তাৰ কাৰণে দোষটো কাৰ হ'ব এতিয়া যাজকসকলৰ এখন ফেৰী এক্সিডেণ্ট হোৱা নাই জানো নমামি ব্ৰহ্মপুত্ৰৰ পিছতে কিমান মানুহ মৰিছিলে নৰ্থ গুৱাহাটীলৈ যাওঁতে যে এখন ফেৰী হৈছিল নাই এইটো তেতিয়াৰ কথা গতিকে এয়া শাস্ত্ৰৰ কথা মিছা নহয় আৰু আপোনালোকে ভাগৱত যেতিয়া পঢ়িছে প্ৰথমতে দেখোন দিছে যে 28,000 ঋষিয়ে 1,000 বছৰ যজ্ঞ কৰি পেলাই একো ফল নাপালে এইটো মই কোৱা কথা নহয় কৰিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাক এইটো মই কোৱা কথা নহয় ভাগৱতে কৈছে সেইকাৰণে ভগৱানে উদ্ধৱক কৈছে এই মাৰ্গটো কলিযুগৰ কাৰণে ঠিক নহয় কলিযুগৰ মানুহৰ সেইখিনি সামৰ্থ্যতা নাই দ্বিতীয়টো আহক জ্ঞান মাৰ্গ শংকৰাচাৰ্যই লিখিছে জ্ঞান মাৰ্গত এডমিশ্যন ল'বৰ কাৰণে তাত কেইবাটাও বস্তু লাগে তাৰে ভিতৰত সম দম তিতিক্ষা উপৰতি এই 4টা মূল বস্তু প্ৰথমতে দিছে মনৰ ওপৰত সংযম সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণাৰে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবলৈ প্ৰথম যিটো ৰিকুৱাৰমেণ্ট এলিজিবিলিটি যাক কয় সেইটো হৈছে মনৰ ওপৰত কণ্ট্ৰল আমাৰ কোন আছে মনৰ ওপৰত সংযম কৰিব পৰা অৰ্জুন যিজন নৰনাৰায়ণৰ নৰৰূপে অৱতাৰ বুলি কয় অৰ্জুনে গীতাত ভগৱানক কৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম 6th অধ্যায় 34 নম্বৰ শ্লোক অৰ্জুনে কৈছে হে কেশৱ মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ মনটোক কণ্ট্ৰল কৰিব নোৱাৰোঁ আৰু ভগৱানেও মানিছে অসংশয় মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেনতো কৌন্তেয় বৈৰাগ্যেন চ গীৰ্যতে 6th অধ্যায় 35 নম্বৰ শ্লোক গীতা হয় অৰ্জুন তোৰ কথাটোত কোনো সংশয় নাই সন্দেহ নাই আৰু আমাক কৈছে যে জ্ঞান মাৰ্গত যাবলৈ প্ৰথমতে মনৰ ওপৰত কণ্ট্ৰল লাগিব দ্বিতীয়ত কৈছে যে ইন্দ্ৰিয় দমন হ'ব লাগিব মনটোৱে যদি কণ্ট্ৰল নাই ইন্দ্ৰিয় দমন ক'ৰ পৰা হ'ব মনটোহে চলাই ফুৰাই আমাক এটা মানুহে ঘোঁৰা চলাবলৈ শিকিছে ঘোঁৰাটোৱে জাপ ল'লে
মোৰ জীৱনতো এবাৰ হৈছিল এনেকুৱা। মই মোৰ লগৰ ল'ৰা এটাৰ লগত ঘোঁৰা চলাবলৈ গৈছিলোঁ। মই বহিলোঁ পোৱালিটোত, সি বহিল মাকজনীৰ ওপৰত। মাকজনী যেতিয়া চলি গুচি গ'ল, দৌৰ ল'লে, পোৱালিটোৱে জঁপিয়াবলৈ ধৰিলে। মই প্ৰথম বহিছোঁ, একদম ওপৰৰ পৰা গৈ পথাৰত ধমকে পৰিলোঁ। এজন মানুহে তেনেকৈ ঘোঁৰা চলাওঁতে দেখিলে, সিটো উপায় নাইকিয়া হ'ল, যেতিয়া জাপ ল'লে, ঘোঁৰা যেতিয়া শেষত যেতিয়া ষ্টেপ লয় তেতিয়া গৈ বহুত ভাল লাগে। প্ৰথম অৱস্থাত খট কৰি গৈ থাকোঁতে বহুত দিগদাৰ। যেতিয়া ঘোঁৰাৰ পৰা সি বাগৰিলে, যেন তেন ঘোঁৰাৰ ডিঙিত ধৰি চুলি কোচাত থাপ মাৰি ধৰি চুঁচৰি গৈ আছে। তেনেকুৱাতে বেলেগ মানুহ এটাই সুধিছে, অ' পাই ক'লৈ যাওঁ? সি কৈছে, এতিয়া মোক সুধি লাভ নাই, এতিয়া তই ইয়াকে সোধ আৰু। তাৰমানে ঘোঁৰাটো সুধি জ্বলে নিয়ে আৰু। বুজি পাইছে নাই? আমাৰ মনটো তেনেকুৱা, আমাৰ ইন্দ্ৰিয়বিলাক মনটোৱে যেনি লৈ যায়। আপোনাৰ মন গৈছে ইয়াত বহি আছে, মনটোৱে গায় বাদ দে ব'ল আৰু বহুত শুনিলোঁ, যাওঁ, গ'ল চিধা উঠি গুচি গ'ল। মনটোৱেহে আমাক চলাইছে। বুজি পাইছে নাই? সন্ন্যাস ব্ৰতত যাবৰ কাৰণে মনৰ ওপৰত কণ্ট্ৰল লাগিব, ইন্দ্ৰিয় দমন হ'ব লাগিব, সহনশীলতা গুণ লাগিব। আপুনি বছৰ ধৰি জংঘলত বহি থাকিব লাগিব। বৰষুণ হ'ব পাৰে, ৰ'দ হ'ব পাৰে, গৰম হ'ব পাৰে, ঠাণ্ডা হ'ব পাৰে, খাবলৈ নাপাব পাৰে, পাব পাৰে, কোনো গেৰেণ্টি নাই। সহনশীলতা গুণ লাগিব। আৰু ভোগবাদৰ প্ৰতি বিৰক্তিৰ ভাৱ। ইমানবিলাক লৈ পেলাই যোৱাৰ পাছতো এইটো গেৰেণ্টি নাই যে আপুনি সক্ষম হ'ব। কাৰণ বিশ্বামিত্ৰ, পৰাশৰ আদিৰ দৰে মুনিৰো মতিভ্ৰম হৈছিল, তপস্যা ভংগ হৈছে। মেনকাৰ লগত বিশ্বামিত্ৰৰ সেইকাৰণে সম্ভৱ হৈছে। মোৰ নিজৰ জীৱনৰ কথা কওঁ, মই SSBত ভৰ্তি হৈছিলোঁ 92ত, ডাইৰেক্ট জম্মু কাশ্মীৰ, সুন্দৰবনী বুলি জেগা এটা। 93ত এটা ট্ৰেইনিং কৰিবলগীয়া হ'ল আমি। আমাৰ ট্ৰেইনিংটোত কিছুদিনৰ কাৰণে জংঘলত এৰি দিয়ে। তাৰমানে যদি কেতিয়াবা শত্ৰুৰ লগত কিবা হওঁতে, কিবা কাৰণত আমি জংঘলত মাজত থাকিবলগীয়া হয়, নিজক কেনেকৈ বচাই ৰাখিম, এইটো কাৰণে ট্ৰেইনিং এটা হয়। তাৰ আগতে থিয়ৰী শিকায়, আপুনি জংঘলত থাকিলে কি কি হাথিয়াৰ লগত ৰাখিব লাগিব, কি বস্তু খাব পাৰে, কোনবিলাক পয়জনাছ, চব শিকায়। জংঘলত মই তাত ট্ৰেইনিঙত যাওঁতে জংঘলৰ মাজত এটা গুহাৰ সন্মুখত এজন বুঢ়া মানুহ দেখা পালোঁ। মোৰ জীৱনৰ সত্য কাহিনী। মানুহজনক দেখা পাই মই সুধিলোঁ যে, দেউতা আপুনি এই জংঘলৰ মাজত গুহাৰ সন্মুখত কি কৰি আছে? তেওঁ ক'লে যে ইয়াত এজন ঋষি মুনিয়ে 12 বছৰ ধৰি তপস্যা কৰিছিল। এইটো 93ৰ কথা, বেছি দিনৰ কথাই নহয়। তেওঁ বহুত সিদ্ধি লাভ কৰিলে। সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ তপস্যা ভংগ হ'ল। মই ক'লোঁ যে যি জেগাত সেইজনে কৰিছিল, মই জেগাটো চাব পাৰিম নে নাই? মোৰ তেতিয়াৰ পৰা অকণমান জিজ্ঞাসু ভাৱ এটা থাকে, কিবা পালে জানিব মন যায়। ক'লে আপুনি নোৱাৰিব যাব ভিতৰলৈ, ঘোৰ অন্ধকাৰ। মই বোলো যেতিয়া ভগৱানে মিলাইছে অকণমান দেখুৱাই দিয়ক, কিবা কিবি অকণমান জুইৰ ব্যৱস্থা কৰক, যাওঁ চাই আহোঁ। তেওঁ কিবা অকণমান জুইৰ ব্যৱস্থা কৰিলে আৰু মোক লৈ গ'ল ভিতৰলৈ। মোৰ এতিয়াও মন আছে, এল শ্বেপৰ দৰে গুহাটো ঘূৰিছে। এনেকৈ সোমাই গৈ ভিতৰলৈ এনেকৈ যেতিয়া ঘূৰিছোঁ, তেতিয়া তাত টুল এখনত সেই ঋষিজনৰ ফটোখন আছে, তাৰ সন্মুখত ধূপদানি এটা আছে, ধূপ চুপ জ্বলাই চাগে। মই ওলাই আহিলোঁ চাই মেলি। যেতিয়া মোৰ এক্সাৰচাইজ শেষ হ'ল, মই যেতিয়া ওলালোঁ তাৰ পৰা, ওচৰৰ গাঁৱৰ মানুহক পালোঁ। তেতিয়া গাঁৱৰ মানুহক সুধিছিলোঁ যে মই এনেকৈ বাটত জংঘলৰ মাজত মানুহ এজন লগ পালোঁ, মোক এনেকুৱাকৈ ক'লে, কথাখিনি কিমান দূৰ সত্য? গাঁৱৰ মানুহে কৈছে, ছাৰ আপোনাক কোৱা প্ৰতিটো কথাই সত্য, খালি এটা কথা মানুহজনে আপোনাৰ পৰা লুকুৱাইছে। মই বোলো কি কথা? কৈছে মানুহজনে ঋষি বুলি যিজন কৈছে সেইজন বেলেগ নহয়, সেইজনে। বুজি পাইছেনে? সেইজন মানুহে 12 বছৰ ধ্যান কৰিছিলে, কিন্তু ছোৱালীৰ সংস্পৰ্শত আহি পেলাই চব শেষ হৈ গ'ল, চব সিদ্ধি নষ্ট হ'ল। সেইকাৰণে এতিয়া অনুতপ্ত হৈ পেলাই জেগাটো এৰিব পৰা নাই, তাৰ বাহিৰতে বহি থাকে চিন্তা কৰি। এবাৰ বিহাৰৰ পৰা ৰিক্ৰুটমেণ্টৰ কাৰণে SSBত ল'ৰা ভৰ্তি কৰিবৰ কাৰণে কমাণ্ডেণ্টে তেতিয়া মোক ক'লে যে আপুনি অলপমান জোৱান লৈ পেলাই গাড়ীৰে আহক। আৰু মই যেতিয়া গ'লোঁ, বাটত এক ৰাতি থাকিবলগীয়া হ'ল, দূৰ আছিলে। মাৰ্কণ্ডেয় আশ্ৰম দ্বাদশত পাব, অমৰকণ্টক বুলি জেগা এটাত মাৰ্কণ্ডেয় আশ্ৰমত এক ৰাতি থাকিবলগীয়া হ'ল। ৰাতিপুৱা যেতিয়া তাৰ পৰা গৈছোঁ, তাৰ পৰা নৰ্মদা নদী ওলাইছে। এজন মানুহক দেখিলোঁ, ঋষি এজনক এনেকৈ হাত এটা ওপৰলৈ কৰি তেওঁ ধ্যানমগ্ন হৈ আছে, থিয় হৈ। গাড়ী ৰখাই পেলাই ওচৰত সুধিলোঁ মই, এইজনে যে হাত এনেকৈ আছে যে কি বস্তু এইটো? কৈছে তেওঁ 6 বছৰ ধৰি হাতটো ওপৰলৈ দাঙি পেলাই ধ্যানমগ্ন হৈ আছে। 6 বছৰ, কিমান কষ্ট হ'ব লাগিব? সেইকাৰণে ভগৱানে গীতাত কৈছে, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা
অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অবাপ্যতে। দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জ্ঞান মাৰ্গ অতি কষ্টকৰ, এইটো সব মানুহৰ কাৰণে নহয়, নোৱাৰে চবেই। আৰু এতিয়াও যদি আপোনালোকে চায়, বহুত সন্যাসীয়ে ঘৰ দুৱাৰ বাদ দি সন্যাস ব্ৰত ধাৰণ কৰাৰ পাছত পলিটিক্সত জইন কৰিছে। বৰ্তমান ভাৰতত আছেনে নাই সন্যাসী যোগী? আছেনে নাই? কিহৰ কাৰণে তোমালোক আকৌ আহিলা? যেতিয়া ঈশ্বৰ উপাসনা কৰিবৰ কাৰণে, পৰম ধাম লাভ কৰিবৰ কাৰণে সব ত্যাগ কৰি আহিছা, আকৌ আহি পলিটিক্সত সোমাইছা, তেতিয়া কি হ'ল তোমাৰ? বুজি পাইছে নাই? বহুত কিজন আছে, মই এজন দুজনৰ কোৱা নাই। কিছুমানে ডাঙৰ ডাঙৰ আশ্ৰম খুলিলে, লোন লৈ লৈ, ডনেশ্যন লৈ লৈ, টকাত আকৌ সোমাল। কি লাভ? আৰু বাকীটো বাদ দিলোঁ মই, এইবিলাক সব বাদ দিওঁ। প্ৰথম স্কন্ধ ভাগৱতত ব্যাসদেৱলৈ চাওক। ব্যাসদেৱে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিছিল আৰু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰোঁ বুলি লিখা আছে। সেইজন মানুহ, তেওঁ উগুল থুগুল চিত্ত নাহি সুখ শান্তি নজানন্ত কৃষক মনত গুণী গান্তি। অধুমুখে বহি আছে হুয়া নিশ বদ, সেই বেলা তৈতে আখি মিলিল নাৰদ। আছেনে নাই ভাগৱত? যিজনে সমাধিত ব্ৰহ্মক সাক্ষাৎ পাইছে তেওঁৰো শান্তি নাই। গতিকে জ্ঞান মাৰ্গটো আমাৰ কাৰণে, কলিযুগৰ মানুহৰ কাৰণে বিশেষভাৱে ইমান গ্ৰহণযোগ্য নহয়। সেইকাৰণে সহজ সুলভ মাৰ্গ হৈছে, আপোনালোকৰ গাঁৱত ধৰক 100 ঘৰ মানুহ, আইসকলে নিজৰ মাজতে বহি লৈ যদি কৃষ্ণৰ কীৰ্তন কৰে, নাম গায়, জন্মৰ পৰা মৃত্যুলৈকে সব কাম আপুনি পাৰ কৰাই দিব পাৰিব নামৰ মাজেৰে। আৰু আপোনাৰ ভোক লাগিছে, আপুনি নিজে যদি অন্ন ভোজন নকৰে, এতিয়া মেডিয়েটৰ এজনক ক'ব নেকি তই খাই দে মোৰ হৈ? ক'ব নেকি তেনেকৈ তই মোৰ হৈ পেলাই খাই দে, মোৰ বিয়াত ভোক লাগিছে? চিধা কথা। আজিকালি সব কোৱালিফাইড ল'ৰা ছোৱালী, চবেই নিজে জানে, মই মোৰ নিজৰ ফলটো যদি বিচাৰিছোঁ, মই নিজে কৰিব লাগিব। আপুনি যদি নিজে নাম নলয়, আপোনাক 5টা জ্ঞানেন্দ্ৰিয় দিছে, আপুনি শ্ৰৱণ কৰক, শুনক, কিন্তু শুনিব লাগিব আপুনি, কীৰ্তন কৰিব লাগিব আপুনি, স্মৰণ কৰিব লাগিব আপুনি। আপুনি যদি নিজে নকৰি ভাবে যে মোৰ হৈ বেলেগে কৰি দিব, এইটো ভক্তি মাৰ্গত এইটো নচলিব। বুজি পাইছে? বাৰু যি কি নহওক, আপোনাৰ বস্তুটো ক্লিয়াৰ হ'ল। ভক্তি মাৰ্গৰ বাহিৰে বৈকুণ্ঠলৈ যাব পৰা গতি কোনো শাস্ত্ৰত দিয়া নাই। বাপ এজনে কৈছে, মৃতকৰ ঘৰত ভাগৱত পঢ়িব পাৰে নে নোৱাৰে? পাৰে। আমি ক'লোঁ 3য় দিনৰ পৰা 10মলৈকে আচলতে শুনাবহে লাগে ঈশ্বৰৰ কথা। কিয়নো ইয়াত চাইণ্টিফিক কাৰণো আছে বা লজিষ্টিক গ্ৰাউণ্ড আছে। এঘৰ মানুহ যেতিয়া ভাগি পৰে, কোনোবা এজন আপোনত্ব যেতিয়া, কাৰণ আধ্যাত্মিকতাত যেতিয়ালৈকে নাহে, তাৰ আগতে বস্তুটোৱে বুজি লওক। আপুনি ট্ৰেইনত টিকেট লৈছে, ক'ৰবালৈ যাব, ধৰি লওক দিল্লী যাব, আপুনি ইয়াৰ AC 2 টায়াৰত টিকেট ল'লে, আৰু আপুনি টিকেট লৈ পেলাই নিজৰ ছিটত বহিলে। এতিয়া দেখা পাইছে তাত আৰু বেলেগো টিকেট লৈছে, আহি আহি আপোনাৰ আশে পাশে বহিলে। AC 2 টায়াৰত 6জন মানুহে 6টা বাৰ্থত অকুপাই কৰিলে। আপোনালোকৰ মাজত এতিয়া বন্ধুত্ব গঢ় ল'লে, কাৰণ দূৰলৈ যাব, 2 দিন ট্ৰেইন লাগিব, 3 দিন যাব। আপোনালোকৰ মাজত এনেকুৱা এটা হৈ গ'ল, আপোনত্ব হৈ গ'ল। চাহ খালেও একেলগে খাইছে, আপেল খালেও একেলগে খাইছে, কথা বতৰা হাঁহি খিকিন্দালি, একেলগে শুইছে, একেলগে খাইছে, এটা পৰিয়ালৰ নিচিনা হৈ গ'ল। কিন্তু আপোনালোকৰ মাজৰ এজনে টিকেট কাটিছে মুজফ্ফৰপুৰলৈকে, আপোনাৰ টিকেট দিল্লীলৈ, কোনোবা এজন লক্ষ্ণৌলৈকে। এতিয়া আপুনি ক'ব নেকি যে মোৰ পৰিয়ালৰ একেলগে যে আহিছোঁ, গতিকে ব'ল এটাইকেইটা দিল্লীলৈ যাওঁ? পাৰিব নেকি লৈ যাব? আপুনি টিকেট যলৈকে লৈছে তাত আপুনি নামিব লাগিব। আপুনি নানামিলেও তেতিয়া আপোনাক, আমাৰ জন্ম মৃত্যুটো তেনেকুৱা। যিটো টিকেট লৈছোঁ সেইটোৱে হৈছে প্ৰাৰব্ধ। কোন ক্লাছত টিকেটটো লৈছে? ফাৰ্ষ্ট ক্লাছ লৈছেনে, স্লিপাৰ ক্লাছ লৈছেনে, ক'ত লৈছে? এইটো প্ৰাৰব্ধ, আপুনি লৈ আহিছে। আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনম এব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। 5টা বস্তু মাকৰ গৰ্ভত থাকোঁতে সন্তানৰ ফাইনেল হয়। কিমান দিন জীয়াই থাকিব, মানে ক'ত নামিব। বুজি পাইছেনে? কৰ্ম কেনেকুৱা কৰিব, টকা পইচা কিমান হ'ব, বিদ্যা কিমান হ'ব, আৰু একজেক্টলি মৃত্যু কোনদিনা কেনেকৈ হ'ব, 5টা বস্তু আগতে ফাইনেল হৈ থাকে। প্ৰাৰব্ধ লৈ আহিছোঁ কৰ্মফল ভোগ কৰিবলৈ। গতিকে য'ত যেতিয়া নামিব লাগিব তাত নামিবই লাগিব, ইয়াৰ কাৰণে দুখৰ কোনো কাৰণ নাই। কিন্তু আমি যিহেতুকে একেলগে থাকোঁ বহুদিন, আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আমি শৰীৰটোক মই বুলি ভাবোঁ।
শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধ থকা ব্যক্তিবিলাকক আপোন বুলি ভাবোঁ। এটা ল'ৰাই ফুটপাথত থকা এখন ধুনীয়া এখন দোকান এখনত চাহ খুজিছে, স্পেচিয়েল কাট এটা দে বুলি কৈছে, আৰু ধুনীয়াকৈ দোকানীজনে সুন্দৰভাৱে গ্লাছত স্পেচিয়েল চাহ একাপ দিছে। সি ঢোক মাৰিছে, তেনেকুৱাতে কণমানি ভতিজাকে কৈছে, খুৰা খুৰা এই বাছ এখন পাল্টি মাৰিলে আমাৰ ঘৰৰ ওচৰত, প্ৰায় 50জনমান মানুহ খতম, স্পট ডেড। আৰু খুৰাকে দোকানীটোক কৈছে, এই চাহত চেনি অকণ কমিলে, অকণমান চেনি লৈ এচামুচ চেনি আৰু আনি। ভতিজাকে কি কৈছে, বাছ এখন লুটি খালে, এক্সিডেণ্ট হ'ল, 50জনমান মানুহ মৰিছে। খুৰাকৰ একো নাই, তাত মানুহ মৰিছে মৰিছে, চাহত চেনি কম হৈছে, অকণ চেনি আন। বুজি পাইছেনে? কিন্তু ভতিজাকে কৈছে যে খুৰা কিয় বুজা নাই, বাছখনত আমাৰ অমুক অমুক আছে, আমাৰ অমুক অমুক আছিল বুলি কোৱাৰ লগে লগে গিলাচ পেলালে। কিয়? তেতিয়া আসক্তি আহি গ'ল, মোহ। বস্তুটো বুজি পাইছে? তাৰ মানে যেতিয়ালৈকে আপুনি কাৰোবাক মোৰ বুলি ভাবি থাকিব, আপোন বুলি, আৰু সেইজনৰ প্ৰতি যেতিয়া আসক্ত হ'ব বেছিকৈ, সেইজনৰ হানি বিঘিনিত আপুনি কষ্ট পাব। নহ'লেতো মৃত্যুটো এটা স্বাভাৱিক যাত্ৰা। বাসাংসি জীৰ্ণানি যথা বিহায় নবানী গৃহণতি নৰোপৰাণী তথা শৰীৰাণী বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নবানী দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যেনেকৈ মানুহে কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, আত্মাই তেনেকৈ এটা শৰীৰ নষ্ট হ'লে বেলেগ শৰীৰ ধাৰণ কৰে। ইয়াত চিন্তাৰ কথা কি আছে? কিন্তু আমি শোকত ভাগি পৰোঁ। কিয়? আমি শৰীৰটোক মই বুলি ভাবোঁ। বুজি পাইছেনে? গতিকে এতিয়া আপুনি কৈছে মৃতকৰ ঘৰত ভাগৱত পঢ়িব পাৰে নে নোৱাৰে? পাৰে। কেতিয়াৰ পৰা? আমাৰ নিয়ম আছে তিলনি দিনালৈকে, কাৰণ তেওঁলোক বহুত শোকত থাকে আৰু একো নাখায়, নিৰাহাৰে থাকে। গতিকে সেই তিলনিৰ পৰা যিহেতুকে ফলাহাৰ খোৱাৰ এটা নিয়মো আছে, আৰু তাৰ পাছৰ পৰা অকণমান মাইণ্ডটো অলপ ষ্টেবল হয়, তেতিয়াৰ পৰা ঈশ্বৰৰ কথা শুনিবলৈ দিছে, যাতে আধ্যাত্মিকতাত গম পায় বস্তুবিলাক, তেতিয়া মনৰ যিটো দুখ আছে সেই দুখটো যাতে পাতলি যায়। বুজি পাইছে? দ্বিতীয়ত কৈছে, আমাৰ নৱপ্ৰজন্মক আমি কিদৰে ভাগৱতমুখী কৰিব পাৰিম, এই সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। অতি উত্তম আপোনাৰ প্ৰশ্ন। চাওক, প্ৰথম কথা হৈছে, যিমান পাৰে যুৱক যুৱতীক এনেকুৱা অনুষ্ঠানলৈ অনাৰ চেষ্টা কৰক। বৰ্তমান এটা কথা ভাল হৈছে, মোক প্ৰায়বিলাক স্কুল কলেজত নিমন্ত্ৰণ দিবলৈ লৈছে আজিকালি। মই কাইলৈও সন্ধিয়া সময়ত নাহৰকটীয়া নে ডিব্ৰুগড় পৰিব, শালমাৰী বুলি আছে, তাত মজলীয়া বিদ্যালয় আছে, তাত সন্ধিয়া অনুষ্ঠান আছে, মই তাত এটেণ্ড কৰিব লাগিব কাইলৈ। ডিব্ৰুগড় নে নাহৰকটীয়া ফালে, ডিব্ৰুগড় বুলি লিখিছে, তাত আছে মোৰ কাইলৈ সন্ধিয়া। স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকক মাতিছে, লগতে শিক্ষকক মাতিছে। কৈছে যে আপুনি চবকে মিলাই এটা আধ্যাত্মিক জ্ঞান দিয়ক, এইটো অতি প্ৰয়োজনীয় হৈছে। আৰু আপোনালোকে যদি চাই, আগৰ ৰজা মহাৰাজাবিলাক, ইভেন ৰামচন্দ্ৰক লৈ লওক আপুনি, তেওঁ আধ্যাত্মিক গুৰু ৰাখিছিল ৰাজসভাত। গুৰুক নোসোধাকে কাম নকৰে, আধ্যাত্মিক গুৰুক নোসোধাকে, হয়নে নহয় কওক? তাৰমানে আধ্যাত্মিকতাটো লাগিবই মানুহক, নহ'লে আমি এনেকৈ দুখ শোকত মজি থাকিম। এতিয়া যুৱ প্ৰজন্মক ভাগৱতমুখী কৰিবৰ কাৰণে প্ৰথম বস্তু জানিব লাগিব, ল'ৰা ছোৱালীৰ ওপৰত সংস্কাৰৰ কাৰণে কেইটামান বস্তুৱে ক্ৰিয়া কৰে। যিটো সংস্কাৰ বুলি আমি কওঁ, 5 ধৰণৰ সংস্কাৰ আহে। এক হৈছে আত্মাৰ আদি সংস্কাৰ, আত্মাৰ আদি সংস্কাৰ। দ্বিতীয় হৈছে পূৰ্ব জন্মৰ পৰা পোৱা সংস্কাৰ। তৃতীয় হৈছে মাক বাপেকৰ পৰা পোৱা সংস্কাৰ। চতুৰ্থত হৈছে পৰিৱেশৰ পৰা পোৱা সংস্কাৰ। পঞ্চমত হৈছে নিজে গঢ় দিয়া সংস্কাৰ। আত্মাৰ আদি সংস্কাৰটো কেনেকুৱা? আত্মা ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, ৫ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, সেই অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। আপুনি সাগৰলৈ গৈ তাৰ পৰা যদি এবটল পানী আনে আৰু লেবৰেটৰীত যদি টেষ্ট কৰে, তেতিয়া লেবৰেটৰীত টেষ্ট কৰিলে তাত যি যি কোৱালিটি পাব, তাৰ পৰাই আপুনি সাগৰৰ কোৱালিটিটো গম পাবনে নাই? আপোনাৰ যেতিয়া অসুখ হয়, যেতিয়া কোনোবা লেবৰেটৰী টেকনিচিয়ানে আপোনাক, যেতিয়া কোনোবা ডাক্তৰে লিখি দিয়ে ব্লাড টেষ্ট কৰিব লাগিব, তেতিয়া কি হাত ভৰি কাটি গোটেই তেজ সোপা উলিয়াই পেলাই নেকি? যে আপোনাৰ তেজ পৰীক্ষা কৰিবলৈ দিছে, হাতটো কাটো, গোটেই উল্টাই দিলোঁ, গোটেই তেজ শেষ নোহোৱালৈকে আপোনাক নেৰো, তাৰপিছত তেজ পৰীক্ষা কৰিম, তাৰপিছত দেখা যাব, এনেকুৱা কৰে নেকি? নকৰে। এটা চিৰিঞ্জত মাত্ৰ তেজ লয় অকণমান, সেই তেজখন পৰীক্ষা কৰিয়ে গম পাই যায় গোটেই আপোনাৰ ব্লাডত কি কমি বেছি আছে, হয়নে নহয়? তাৰ মানে কি?
তাৰ মানে যিহেতু আমি ভগৱানৰ অংশ, গতিকে ভগৱানৰ যিখিনি গুণ আছে, যিখিনি কোৱালিটি আছে, সেইখিনি আমাৰ লগতো আছে আত্মাৰ। বুজি পাইছে? 7টা মূল কোৱালিটি: পিয়ৰিটি, পবিত্ৰতা, আত্মাই পবিত্ৰতা ভাল পায়। পিচফুলনেছ, আত্মাই শান্তি ভাল পায়। আপুনি জাক জমকতা বিয়া বাৰু ফাংচনত নাচি বাগি বহুত সময় থাকে নহয় কোনোবা, কিমান সময়? 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা, তাৰ পাছত কি কয়? এই বাদ দিয়া হৈ গ'ল, মই একদম এতিয়া হাল্লা নকৰিবি দেই, মই অকণ শান্তি বিচাৰিছোঁ, কয় নাই? কিয় বিচাৰে? আত্মাই বিচাৰিছে শান্তি। আৰু পিয়ৰিটি, পিচফুলনেছ। তাৰপিছত আহিছে পাৱাৰ। আত্মা হৈছে অতি শক্তিশালী, আমি গম নাপাওঁ কাৰণে। আত্মাৰ বহুত জ্ঞান আছে, নলেজেবল। আত্মাই আনন্দ ভাল পায়, আত্মাই প্ৰেম ভাল পায়, আৰু আত্মাই সদায় সত্যতা বিচাৰে, সততা। এইটো 7টা কোৱালিটি আত্মাৰ আছে। আমাৰ প্ৰত্যেকৰ সেইকাৰণে এইকেইটা কোৱালিটি আছে। চোৰে চুৰ কৰি আনিলোঁ, যেনিবা 3টা চোৰে ক'ৰবাত সিন্ধি মাৰিলে, বস্তু ঢেৰ আনিলে, অনাৰ পাছত ভাগ কৰোঁতে সিহঁতে কয় যে সমানে সমানে 3 ভাগ কৰ। সিহঁতৰ মাজত সততা আছে। বেলেগৰ ওচৰত নকৰে বেলেগ কথা, সিহঁতে কয় যে সমানে 3 ভাগ কৰিবি, খেলি মেলি নকৰিবি। কিয়? সততাটো ৰাখ। বুজি পাইছে নাই? সিহঁতৰ মাজত এইটো আছে, আত্মাৰ সততা আছে। আমি বেলেগৰ কাৰণে ধোকাদাৰী কৰোঁ বেলেগ কথা। আপুনি কোনোবাই ফাঁকি দিয়াটো বিচাৰে নেকি? আপুনি বিচাৰে নেকি যে মোক কোনোবাই ফাঁকি দিয়ক? কোনেও নিবিচাৰে। আপুনি বিচাৰে নেকি যে আপোনাক কোনোবাই বেয়া পাওক? নিবিচাৰে। আপোনাক ভাল পোৱাটো বিচাৰে। কিয়? আত্মাই বিচাৰিছে। দ্বিতীয় হৈছে পূৰ্ব জন্মৰ পৰা পোৱা সংস্কাৰ। আগতে আপুনি কি আছিল? কুকুৰ, মেকুৰী, গাধ, ঘোঁৰা, যিয়ে নাথাকক কিয় তাৰ এটা সংস্কাৰ আহে। অৰ্জুনে যেতিয়া কুৰুক্ষেত্ৰত গৈ পেলাই ক'লে যে মই যুদ্ধ নলওঁ, মই নকৰোঁ, তে ভগৱানে কৈছিল ক্লেব্যম মাস্ম গম পাৰ্থ নেই তই উপপদ্যতে ক্ষুদ্ৰ হৃদয় দৌৰ্বল্যম ত্যক্ত উতিষ্ঠ পৰন্তৱ। 2য় অধ্যায় 3 নম্বৰ শ্লোক গীতা। এই অৰ্জুন, তই নপুংসকৰ দৰে কথা নকবি, উঠা ধেনু, উঠা গান্ধীৱ, উঠা, খাৰা হ, যুদ্ধ কৰ। নপুংসক বুলি কিয় ক'লে? কাৰণ কুৰুক্ষেত্ৰৰ যুদ্ধত 1 বছৰ অজ্ঞাতবাসত অৰ্জুন কি হৈ আছিল? নপুংসক হৈ আছিল। বৃহন্নলা বিৰাট ৰাজ্যত আছিল, উত্তৰাৰ মিউজিক শিক্ষক হিচাপে। সেইকাৰণে তাক কৈছে তই সেইটো পাহৰাই নাই নেকি? তই যে নপুংসক আছিল, এতিয়াও তেনেকুৱা কৰিছ। এইবিলাক ইয়াত নৃত্য কৰিব নালাগে যুদ্ধত। ইয়াৰ যুদ্ধত তোৰ নৃত্যৰ কাম নাই, যুদ্ধ কৰ। আমাৰো এটা পূৰ্বজন্মৰ এটা প্ৰভাৱ পৰে ল'ৰা ছোৱালীৰ ওপৰত। তৃতীয় হৈছে পিতৃ মাতৃৰ পৰা। সন্তান এটা জন্ম দিয়াৰ প্ৰাক মুহূৰ্তত বাপেকৰ মানসিক স্থিতি কেনেকুৱা, মাকৰ কেনেকুৱা? দৈত্য কুলত প্ৰহ্লাদৰ জন্ম হৈছে। কিয়? কাৰণ বৈৰভাৱে হিৰণ্যকশিপুৱে বিষ্ণুক চিন্তা কৰি আছে, আৰু ভক্তিভাৱে কয়াধুৱে বিষ্ণুক চিন্তা কৰি আছে। পতি পত্নীৰ 2জনৰ মন যেতিয়া কৃষ্ণত নিমগ্ন হ'ব, সেইটো উপযুক্ত সময় সংস্কাৰী সন্তান জন্ম দিয়াৰ, বৈষ্ণৱ সন্তান জন্ম দিয়াৰ। যদি কামনা বাসনাত উঠি গৈ পেলাই জন্ম দিছে, তেতিয়াহ'লে তেনেকুৱাই হ'ব। বুজি পাইছেনে নাই? বহুত কথা জানিবলগীয়া আছে, এইবিলাক সময় আজি নহ'ব। সেইটো হৈছে মাক বাপেকৰ পৰা। বাপেকে যিটো সময়ত সৃষ্টিকাৰ্যত আগবাঢ়িছে, সেই সময়ত মানসিক স্থিতি কেনেকুৱা? কামনা বাসনাত লিপ্ত হৈ গৈছে নেকি? আইগৰাকীয়ে গৰ্ভ ধাৰণ কৰি থাকোঁতে তেওঁ 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কি জ্ঞান আহৰণ কৰিছে? এই টিভিত শাহু বোৱাৰী কাজিয়া পেচাল চাই আছে, গিৰিয়েক ঘৈণীয়েকৰ সন্দেহা সন্দেহী চাই আছে। আজিকালি চিৰিয়েল এইবিলাকে। ভাল চিৰিয়েল ক'ত বনাইছে? কেৱল সেইবিলাক দেখুৱায়, সেইবিলাকে চাই চাই হাঁহি থাকে। যদি সেইবিলাক জ্ঞান লৈ আছোঁ, তেতিয়া তাৰ প্ৰভাৱটো ডাইৰেক্ট গৈ পৰি আছে নাই গৰ্ভত? যিডাল নাৰীৰ লগত মাকৰ লগত সন্তানৰ সংযোগ হয়, সেই নাৰীডালক আপ্যায়নী নাৰী বুলি কয়। এই 10 মাহ 10 দিনত আইগৰাকীয়ে যি ভোজন কৰে, তাৰ প্ৰভাৱো সন্তানটোৱে ভুগিবলগীয়া হয়। আপোনালোকে জানি আচৰিত হ'ব, 5 মাহলৈকে সন্তানটোৰ শৰীৰৰ চৰ্ম নাহে। 5 মাহতহে হয়, 5 মাহৰ পিছত। আৰু মাকে যেতিয়া কিবা জ্বলা টেঙা খাই দিয়ে, প্ৰত্যেকটো জোল গৈ পেলাই ৰসবিলাক গৈ শৰীৰটোত পৰে আৰু চিঞৰি উঠে, বহু অপি ময়া দৃষ্টা যোনিধাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। হে মধুসূদন, মোক ৰক্ষা কৰা। এই অকণমান ইউটেৰাছত জৰাসুইত মই কিমানকৈ বিষ্ঠা মূত্ৰৰে ঘেৰাও কৰি ৰাখিছে, তাত আছোঁ পৰি, কিমান কষ্ট পাইছোঁ। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, আমাৰ ফালে আকৌ কিছুমান নিয়ম আছে। গৰ্ভৱতী মহিলাৰ কেতিয়াবা জ্বলা খাবলৈ মন যায়, কেতিয়াবা টেঙা খাবলৈ মন যায়।
আৰু মাকে বনাই দিয়ে, কেতিয়াবা জ্বলা কেতিয়াবা টেঙা, আৰু ডাইৰেক্ট গৈ পেলাই সন্তানটোৰ শৰীৰত যেতিয়া পৰে, কোনোবাই কৈছে মনে মনে সন্তানটোৱে ভাবি থাকে, মাও এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খোৱা, এবাৰ মোক বাহিৰলৈ আহিবলৈ দে মাত্ৰ, এবাৰ যেতিয়া মই বাহিৰলৈ আহিম ইণ্টাৰেষ্টৰ সৈতে পুৰা তোক ৰিটাৰ্ণ কৰিম। সেইকাৰণে বহুত সন্তানে মাক বাপেকক জ্বলা টেঙা খুৱাই থাকে, বুজি পাইছে নাই? কথা হৈছে মাক বাপেকে সৃষ্টি কাৰ্যত আগবাঢ়োতে প্ৰথম ষ্টেপত কি কৰিছে? ইটাৰ ভাটাত ইটা বনোৱা দেখিছে নাই? মাটিখিনি অকণমান জুলীয়া কৰে, এটা ফৰ্মা থাকে, ফৰ্মাটোত মাটিটো ভৰাই দিয়ে, তাৰপিছত অকণমান শুকালে তাক উলিয়াই দিয়ে, তাৰপিছত জুইত পেলাই তাক পোৰে। যদি ফৰ্মাটো বেকা হয় তেতিয়া ইটা কেনেকুৱা হ'ব? ফৰ্মাটোৱে যদি বেকা হয় তেতিয়া ইটা চপৰা, তাৰপিছত আকৌ পুৰি দিলে তাতে, তাৰপিছত তাক চিধা কৰিবলগীয়া হ'লে কি কৰিব লাগিব? এই ঘঁহি থাকক তাক নোহোৱালৈকে। নহ'ব বুলি নকওঁ, কিন্তু কষ্ট হ'ব, বুজি পাইছে? পিতৃ মাতৃৰ পৰা পোৱা সংস্কাৰ। চতুৰ্থ হৈছে পৰিৱেশ, ক'ত ডাঙৰ হৈছে ল'ৰাটো বা ছোৱালীজনী, কোনটো পৰিৱেশত, তাত ব্যৱহাৰ পাতি কেনেকুৱা, সন্ধিয়া হ'লে চব যদি এইটোত চলিছে সিও ভাবিব যে এইটো যেতিয়া চলিছে আমিও পাৰোঁ, হয় নহয়? হ'ব নাই কওক? আৰু পঞ্চমটো হৈছে নিজে গঢ় দিয়া সংস্কাৰ। চব বেয়া যেনিবা তাৰ। এখন দোকান চলাই আছিল ককা আজু ককাৰ দিনৰ পৰা, সিহঁতে কিছুমান মেগনেট ৰাখিছে, চুম্বক। আপোনাক যদি 5 কেজি কিবা বস্তু লাগে বুলি কয়, 1 কেজি চুম্বকটো তলফালে লগাই দিয়ে নজনাকে, বুজি পাইছেনে? বস্তু দিয়ে 4 কেজি, যদি আপুনি 3 কেজি 4 কেজি লাগে বুলি কয় পটককৈ আধা কেজিটো লগাই দিব, ৰেডি থাকে তাৰমানে। পালাখন এনেকৈ দিলে তাত গমেই নাপায়। সেইমতে চব ভাগে ভাগে আছে, কিমান কেজি লৈছে সিহঁতে প্ৰত্যেকটো। আপুনি আধা কেজি ল'লেও তাত 50 গ্ৰাম হ'লেও মাৰিব। আৰু এইটো পৰম্পৰাগত চলি আহি আছে। নাতিটোৱে ভাগৱত শুনি পেলাই গম পালে যে কাকো ঠগিব নাপায়, সততা ৰাখিব লাগে। আৰু সি এদিন বাপেকৰ লগত গৈ দেখিছে, আৰে দেউতাই এইবিলাক কি কৰি আছে, এইটো দেখোন চবকে ঠগি আছে। সি ক'লে, দেউতা এইবিলাক কি কৰিছা তুমি? চুপ। আমাৰ তেনেকৈহে কয়, হয় নহয়? কথাটো সুধিলেও কোনোবাই উত্তৰটো মানে তাক বঢ়াই দিব লাগে। সমাজত যদি কোনোবা যুৱক এজনে কিবা সুধিব বিচাৰে যে বাপ ঈশ্বৰ এইটো কওকচোন মোক, এইটো কিনো হৈছে, তো হোৱা নাই বয়স, কি ক'বলৈ আছে, তাক চুপ কৰাই দিলে, সি বহি গ'ল। কিন্তু মনে মনে সি ভাবিছে যে ভাগৱত ব্যাখ্যাকাৰ এজনে কৈছে যে কাকো অন্যায় কৰিব নাপায়, মোৰ দেখোন দেউতা ককা চবেই মানুহক ঠগি আছে, সিহঁতেতো প্ৰপাৰ পইচা দিছে। এতিয়া তাৰ যদি সংকল্প এনেকুৱা যদি দৃঢ় হয় যে মই তোমালোকে কি কৰিলা কৰিলা, মই কিন্তু যেতিয়া পালা ধৰিম মই কোনো মানুহক নঠগো, এইটো সি গঢ় দিয়া সংস্কাৰ। এইটোৱে হৈছে উত্তম সংস্কাৰ, বুজি পাইছেনে? আপোনাৰ কি চলি আছিল কি আছিল সেইটো বাদ দিয়ক। এতিয়া যদি আপুনি গম পাইছে যে এইটোহে পৰম পথ, তেতিয়াহ'লে সেইটোত ধৰা। আগলৈ ধিয়াই থাকি মোৰ ককাই নকৰিলে, মোৰ দেউতাই নকৰিলে, এইটো পৰম্পৰা। এটা ভিক্ষাৰীয়ে সদায় ভিক্ষা খোজে, ভিক্ষা খুজি আনি পেলাই যিকেইটা পায় তাৰে এটা অংশ সি তামৰ পাত্ৰ এটাত ভৰাই থয় আৰু বাকীখিনি সি খায়। এনেকৈ কৰোঁতে 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 তামৰৰ পাত্ৰটো এদিন তাৰ ফুল হৈ গ'ল। আমাৰো মনত পৰে যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া এই বাঁহৰ চুঙাত এনেকৈ খপ কাটি লৈ পেলাই তাত খুচুৰা পইচা থওঁ। বিহুৰ সময়ত সেইটো কাটি উলিয়াই পেলাই পইচাকেইটা উলিয়াই কিবা চোলা তোলা আনিবৰ কাৰণে হয়তো দেউতাহঁতক দিওঁ, সেইটো আনে তেনেকৈ, এইটো নিয়ম আকৌ। তাৰপিছত মাটিৰ বাচন ওলাল, তাত পইচা ভৰাব পাৰি। ই তামৰৰ পাত্ৰ এটাত ভৰাইছিল। যেতিয়া পাত্ৰটো ফুল হ'ল, সি ভাবিলে ইমান দিনেতো মই নিজৰে পেট পূজা কৰিলোঁ, গতিকে এই পইচাখিনি এটলিষ্ট মই কোনোবা ভকতক এসাঁজ খুৱাই দিম। তাৰ কাৰণে সি এখন তীৰ্থস্থানলৈ গ'ল, গংগাৰ পাৰলৈ। আৰু গংগালৈ যাব বুলি কোৱা শুনিয়ে ওচৰৰ চবেই ক'লে, তই গংগাত যাবি বোলে? অঁ, গংগাৰ পাৰত যাম, গংগাত যাম। তই এটা কাম কৰিবিচোন, মোৰ হৈও ডুব এটা মাৰিবি, আমাৰো তেনেকুৱা বহুত আছে। তই ক'ত যাওঁ বোলে? মই অমুক নাম, মোৰ চাকি এগছ লৈ যা, মোৰ হৈ জ্বলাই দিবি, মোৰ হৈ সেৱা এটা কৰিবি, প্ৰাৰ্থনাটো কৰিবি, কবিচোন মোৰ ছোৱালীজনী যাতে ভাল হৈ যায়। বহুতে কয়, তই কাইদাটো কৰি থৈ আহিবি, মোৰ যাবলৈ সময় নাই, বুজি পাইছেনে? তাক বহুতে এখন দীঘলীয়া লিষ্ট দিলে, তই মোৰ হৈ এটা এটা ডুব মাৰিবি গংগাত, মোৰো পাপবিলাক ক্ষয় হ'ব। সি লিষ্ট লৈ গৈছে, হাতত তামৰ পাত্ৰটো। এতিয়া গৈ তাৰ সমস্যা আহি গ'ল, সি ৰাতিপুৱাই গংগাৰ পাৰত গৈ দেখিছে যে ইয়াত এতিয়া পাত্ৰটো যদি মই পাৰত থৈ যাওঁ
আৰু যদি মই স্নান কৰিবলৈ যাওঁ তেতিয়া কোনোবাই উঠাই লৈ গুচি যাব। বুজি পাইছে নাই? কি কৰিব এতিয়া? উপায় নহ'ল। সি ভাবিছে বালিতে গাঁত এটা খান্দো, আৰু বালিত গাঁত এটা খান্দি পেলাই তাতে তাম্ৰৰ পাত্ৰটো সি থ'লে। এতিয়া সমস্যা হ'ল, সি গা ধুই আহি পেলাই কেনেকৈ গম পাব যে এইকণতে আছে? গতিকে সি বুদ্ধি কৰি পেলাই তাত এটা বালিৰ ঢেপি এটা বনাই দিলে। সি ভাবিলে মই আহিয়ে দেখা পাম এইটো ঢেপি, গতিকে মই ইয়াৰ পৰা ঢাপটোৰ পৰা লাহেকৈ খান্দি তাম্ৰৰ পাত্ৰটো উলিয়াই ল'ম। এই বুলি সি গা ধুবলৈ স্নান কৰিবলৈ গ'ল, আৰু লিষ্টখন উলিয়াই লৈ পেলাই এটা এটাকৈ মাৰি আছে মনলৈ আনি। গোবিন্দৰ নামত, অমুকৰ নামত, ৰামেশ্বৰ পৰমেশ্বৰ, যোন যোন পাইছে, যোনে যোনে তাক নাম দিছে সি চবৰ নামত মাৰি আছে। ইফালে এজন মানুহে দেখিলে যে আৰে এটা মানুহে স্নান কৰি আছে আৰু পাৰত এটা শিৱলিংগ, সি শিৱলিংগ বুলি ভাবিলে। ই ভাবিছে এইটো ঘাটৰ চাগে পৰম্পৰা, ইয়াত স্নান কৰাৰ আগতে বালিৰে এটা শিৱলিংগ বনাই ল'ব লাগে। ইও কাষতে গৈ এটা শিৱলিংগ বনাই সিও স্নান কৰিবলৈ গ'ল। তেনেকুৱাতে 10জনীয়া পৰিয়াল এটা আহিল। সিহঁতে ভাবিছে দুজনে স্নান কৰি আছে, দুটা লিংগ। ইয়াৰ মানে নিয়ম এইটো, পৰম্পৰা এইটো, যে ইয়াত স্নান কৰাৰ আগতে পাৰত লিংগ বনাব লাগে। সিহঁতেও 10টা লিংগ বনালে। দেখোঁতে দেখোঁতে তাৰ 1000টা লিংগ হৈ গ'ল। এই মানুহজনে স্নান কৰি আহি পেলাই দেখিছে সৰ্বনাশ, এতিয়া কোনটো লিংগৰ তলত তাৰ তাম্ৰৰ পাত্ৰটো আছে? বুজি পাইছে নাই? আৰু যদি সি ভাঙি ভাঙি চাবলৈ যায় তাৰ পিঠি থাকিব? সি যদি এটা এটাকৈ ভাঙিবলৈ যায় তাৰ পিঠি থাকিব? নাথাকে। শ্ৰদ্ধাত যেতিয়া বনাই দিলে, এতিয়া এইটো সেই লিংগ হৈ গ'ল, আৰু এইটো বালিয়ে মাৰি দিয়াৰ লগে লগে ই এটা সমস্যাত পৰি গ'ল। তেতিয়া এটা শ্লোক উচ্চাৰণ কৰিছে, গতানুগতিক লোক না লোক পৰমাৰ্থিক, বালুকা লিংগ মাত্ৰেন গত মে তাম্ৰ ভাজন। চব মানুহ গতানুগতিক, যিটো ভেৰ চাল বুলি কয়। গতানুগতিক মানে যিটো দেখি আহিছোঁ তাকে কৰি আছোঁ, একো চিন্তা কৰিবলৈ সময় নাই, পঢ়িবলৈ সময় নাই, চলি আছোঁ, চলি থাক। গতানুগতিকা লোক না লোক পৰমাৰ্থিক, মানুহ কোনো পৰমাৰ্থিক কথাটো পাবৰ কাৰণে চিন্তা কৰা নাই। আৰু এই নীতি নিয়মৰ কাৰণে, পৰম্পৰাৰ কাৰণে আজি মোৰ তাম্ৰ পাত্ৰটো মই হেৰুৱাবলগীয়া হ'ল। বুজি পালেনে? গতিকে সংস্কাৰ সেইটোৰ পৰা আহিছে, গঢ় দিব লাগিব।